এছপি আমি কেতিয়াও নামানো এছপি ইয়াত নাহিবই জুবিনৰ ক্ষেত্ৰত কোনো এছপি নাই জুবিনৰ ক্ষেত্ৰত এছপি নাহেই ইয়াত ৰাতিপুৱা 6টা বজালৈকে আছো ইয়াত মোক লৈ যাওক মই হেলমেট পিন্ধি আছো কোনো ইয়াত হেলমেট পিন্ধা নাই মোক এছ কৰি লৈ যাওক আজি বিজেপি ওলাইছে ন্যায় বিচাৰি কাইলে কোন ওলাব সিবিআই এসআইটি দল ওলাব ন্যায় লাগে আমাক ন্যায় লাগে জুবিনে মদ খাইছে কি কৈছে আমি কব নাযাওঁ কিন্তু আমি হুৱা হাক্ত ব্যৱহাৰ নাই আমি এই হেলমেট লৈ আহিছো ডাইৰেক্ট ডিউটি পৰা আহিছো আমাক কোনো মদপি কিবা কিবি ক্ষেত্ৰত আপুনি জুৱাবলৈ নাযাব আমি জুবিনৰ কাৰণে মৰিবও পাৰো জুবিনৰ কাৰণে জিৰিবও পাৰো আৰু জুবিন দাই ন্যায় নোপোৱালৈকে জুবিনৰ সমাজিক ক্ষেত্ৰত হেজাৰ হেজাৰ সমাগম হৈ থাকিব আৰু আমিও চাই আছো কেতিয়া ন্যায় দিয়ে কিন্তু যেতিয়া সময় সীমা বাঢ়ি যাব এই ৰাইজ কিন্তু ক্ষান্ত নাথাকিব সেইদিনা কিন্তু বিজেপি চৰকাৰে কোনো মানুহক ধৰি ৰাখিব নোৱাৰিব এইটো কিন্তু খাটাং আমি চাই আছো আমি শুই চাই আছো শুই শুনি আছো জুবিনৰ ন্যায় কেতিয়া পাম যিদিনা সময় সীমা বাঢ়ি যাব আমি যেতিয়া ৰাজপথত ওলাই যাম তেতিয়া বিজেপি চৰকাৰে নঙলা বান্ধি নালাগে হেনদাং দিও ৰাখিব নোৱাৰিব আমাক এইটো হেতৰ চাল চক হেতৰ কবলে মানে কোনো কথাই নাই হেতু যে এনেকুৱা পলিটিক্স খেলিছে আজি অসমৰ প্ৰত্যেক ঘৰে ঘৰে মানুহে হাঁহিছে বিজেপি যে ৰাজপথত ওলাই আহিছে আজি বিজেপি ওলাইছে ন্যায় বিচাৰি কাইলে কোন ওলাব সিবিআই এসআইটি দল ওলাব ন্যায় লাগে আমাক ন্যায় লাগে পিছত কোন ওলাব শামকান্দু সিদ্ধাৰ্থ অমিত প্ৰভাৰ শেখৰ এইবিলাক ওলাব জুবিনৰ ন্যায় লাগে এইটো হৈছে বিজেপি চৰকাৰৰ এটা চাল বিজেপি চৰকাৰ আছে ষ্টেটত চেণ্ট্ৰেলত বিজেপিয়ে ইয়াত ৰাজনীতি চলাই এইটো সিহঁতি ৰাজপথত উঠাবলৈ কোনো দৰকাৰ নাই হেমন্ত বিশ্ব শৰ্মা হাততে চব প্ৰমাণ পত্ৰ আছে তেওঁ দিব পাৰিলে ন্যায় ৰাইজক আজিয়ে ঘোষণা কৰিব পাৰে কিন্তু কি কাৰণে কৰা নাই এইটো আমি আপোনালোকৰ আগত প্ৰকাশ কৰিব নোৱাৰো এইটো হেতৰ ভিতৰুৱা কথা এছপিক লৈ কি ক'ব এছপি আমি কেতিয়াও নামানো এছপি ইয়াত নাহিবই জুবিনৰ ক্ষেত্ৰত কোনো এছপি নাই জুবিনৰ ক্ষেত্ৰত এছপি নাহেই গম পাইছে না আমি জুবিনক কোনো এছপি নামানো মোক আমাক এৰেষ্ট কৰে লৈ যাওক 10টা বজাৰ পিছত মই ইয়াত ৰাতিপুৱা 6টা বজালৈকে আছো ইয়াত মোক লৈ যাওক মই হেলমেট পিন্ধি আছো কোনো ইয়াত হেলমেট পিন্ধা নাই মোক এছ কৰি লৈ যাওক জেল মই ইয়াত ৰাতিপুৱালৈকে থাকিম মই আপোনালোকক এইটোৱে কৈছো জুবিনৰ নামত কোনো ৰাজনীতি পলিটিক্স নকৰিব জুবিন যি আছিলে তেনেদৰে থাকিব দিয়ক আৰু জুবিনৰ ন্যায় মোৰ আন্দাজত জুবিনে নিজেই ল'ব লৈ আছে আমি দেখিলে দিলে আছে গতিকে দাদাৰ কাৰণে আমি ৰাতি 1টা বজাতো আহিম 2টা বজাতো আহিম ৰাতি এটা প্ৰহাৰ কৰি দিম আমি কোনো চৰকাৰৰ কোনো এছপি নামানো আমি দাদাৰ কাৰণে ইয়াতে প্ৰহাৰ কৰি দিম আৰু দাদাক ন্যায় দিব লাগিব এই শামকানু মহন্ত সিদ্ধাৰ্থ ইহঁতক ফাঁচি দিব লাগিব ইহঁতে জেলত থলি নহ'ব ইহঁতক ফাঁচি দিব লাগিব অসমৰ ৰাইজে দল সংগঠনে সকলোৱে ফাঁচি হোৱাটো বিচাৰিছে অসমৰ ৰাইজে গোটেই ফাঁচি হোৱাটো বিচাৰিছে গতিকে ইহঁতক ফাঁচি দিব লাগিব আৰু এই জুবিন ক্ষেত্ৰৰ পৰাই চৰকাৰক সকীয়াই দিলো যে জুবিন দাৰ অতি সোনকালে ন্যায় দিব লাগিব ইহঁতক জেলত থৈ দিলে নহ'ব ইহঁতক ফাঁচি দিব লাগিব অতি সোনকালে ফাঁচি দিব লাগিব ইহঁতক নহ'লে আমি বিদ্ৰোহ আন্দোলন আৰম্ভ কৰি দিম আমি একো নামানো নিশ্চিতভাৱে আমি এই মুহূৰ্তত সেই পৰিৱেশটো দেখুৱাইছো এনেকুৱা ধৰণে আচলতে যিসকল জুবিন অনুৰাগী আছে বা বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল লোক আছে সকলোৱে এনেকুৱা ধৰণে জুবিন ক্ষেত্ৰত এটাই দাবী কৰিছে যে জুবিন গাৰ্গৰ যিটো মৃত্যুৰ ৰহস্য সেই ৰহস্য ফাদিল হ'ব লাগিব ন্যায় প্ৰদান কৰিব লাগিব বাইদেউ অকণমান আপোনাৰ কাষলৈ আহিছো কি ক'ব জুবিন দাৰ ন্যায়িক প্ৰসংগটো আছে এছপিৰ ক্ষেত্ৰতো আহি পৰিছে যিহেতু 10 বছৰলৈ সময়সীমা বান্ধি দিয়া হৈছিলে আজিৰ দিনটোত চৰকাৰে সেয়া বৃদ্ধি কৰি 11 বছৰলৈ বান্ধি দিছে এই মুহূৰ্তত আপুনি এই এছপিখনক লৈ কি ক'ব এছপিটো দিব নালাগে আমি গোটেই ৰাতিটো থাকিলে ভাল পাওঁ এছপি নিদিলে আমি ভাল পাওঁ জুবিন দাৰ আমি সদায় যাতে আহি কিনে আমি ইয়াত পাওঁ জুবিন দা কেনেকৈ হ'ব লাগে এছপি নালাগে
নিশ্চিতভাৱে এনেকুৱা ধৰণে সকলোৱে এটা কথাই কৈছে যে জুবিন গাৰ্গৰ কাষলৈ অহাৰ বাবে কোনো ধৰণৰ SOP প্ৰয়োজন নাই। দাদা অকণমান আপোনাৰ কাষলৈ আহিছোঁ। SOP এখন জাৰি কৰা হৈছে, কাইলৈৰ দিনটো দিয়াৰ সময়সীমা দিয়া হৈছিল 10 বজালৈ। আজি জুবিন গাৰ্গৰ ফেন ক্লাবে যিহেতু অনুৰোধ জনাইছিল এতিয়া আংশিক সঁহাৰি হিচাপে 1 ঘণ্টা সময় বৃদ্ধি কৰা হৈছে। বৰ্তমান সময়লৈকে এই যিখন SOP বা যিটো সময়সীমা জুবিন গাৰ্গৰ কাষলৈ অহাৰ লৈ যিটো সময়সীমা মন গ'লে কোনো অনুৰাগী আহিব নোৱাৰিব তেনেকুৱা ধৰণৰ সময়সীমা এটা বান্ধি দিয়া হৈছে। গোটেই প্ৰসংগত আপুনি কি ক'ব বিচাৰে? চাওক, পোনপ্ৰথমে চৰকাৰে যিটো ব্যৱস্থা কৰিছে SOPৰ ব্যৱস্থা একদম মানে এইটো মানে একদম মানে এটা হাস্যকৰ কথা। আৰু তেখেতসকলে যিটো এটা হেৰি কৰিছে, এটা প্ৰচেষ্টা হাতত লৈছে যে মানে আপোনাৰ এই দলৰ যিটো বিজেপি দলৰ যিটো কাৰ্যকৰ্তাই এইটো কৰিছে যে আমিও মানে জুবিনৰ অনুৰাগী। তেখেতসকলে কি অনুৰাগী? তেখেতসকলে জুবিনক কেতিয়া ন্যায় দিব? আজি কিমান দিন হৈ গ'ল আজি। আৰু যোৱাকালি তেখেতে সকলে যিটো জয়ন্ত মল্লই কৈছে যে আমি প্ৰকৃত অনুৰাগী আজিহে ওলাই আহিছো। ইমান দিনে কি এইসকল কি এইসকল আমি কি অনুৰাগী নহয় নেকি? লাখ লাখ মানুহে, কোটি কোটি মানুহে এইসকল অনুৰাগী নহয় নেকি? 4-5 হাজাৰ মানুহে নলবাৰীত তেখেতে প্ৰতিবাদ কৰিছে নে কি কৰিছে? জয়ন্ত মল্ল বৰুৱাক মই ইয়াৰ পৰা প্ৰশ্ন কৰি জুবিন ক্ষেত্ৰৰ মই প্ৰশ্ন কৰিছো তেওঁক মই। গতিকে তেওঁ এইবিলাক চতুৰামি কৰি পেলাই 2 নম্বৰী কৰি পেলাই তেওঁ নলবাৰী সমাজ দপদপাই তেওঁক এবাৰ নলবাৰী ৰাইজে ক্ষমা কৰি নিদিয়ে। তেখেতেও গম পায় কথাটো। তেখেতে গৰু চোৰ এটা জুবিন দাই কৈছিলে গৰু দাদাই কৈছিলে গৰু এটাই, সি গৰু চোৰ হয়, সি গৰু হয়, গৰু চোৰ হয়। আৰু শুনক আপুনি যিটো প্ৰশ্ন কৰিছে মোক যি মুখ্যমন্ত্ৰীয়ে বা চৰকাৰে SOP দিছে, কামাখ্যা মন্দিৰত SOP আছে নেকি? ভগৱানৰ ক্ষেত্ৰত কোনো SOP নাথাকেতো। এইটো ভগৱানৰ ক্ষেত্ৰ হয়। জুবিন দা আমাৰ ভগৱান, প্ৰাণৰ ভগৱান। জুবিন দাৰ ক্ষেত্ৰ হয়, জুবিন দাৰ ক্ষেত্ৰ হয়। ভগৱানৰ ক্ষেত্ৰত কোনো SOP মানা নহব। আৰু সেইসকলক সকীয়াই দিব বিচাৰো এই ক্ষেত্ৰৰ পৰা। এইবিলাক আপোনালোকে প্ৰত্যাহাৰ কৰক, মানুহক শান্তিত জীয়াই থাকিব দিয়ক। আৰু জুবিন দাৰ ক্ষেত্ৰত আহি এটা প্ৰাৰ্থনা চাকি এগছি লগাব দিয়ক। ইয়াত মানুহে শান্তিৰ প্ৰাপ্তি পাই আছে বৰ্তমান। আৰু তেখেতসকলক এই ক্ষেত্ৰৰ পৰা সকীয়াই আছো, সকলো ৰাইজে সকীয়াই আছে যে আপোনালোকে এইবিলাক নকৰিব, বেয়া পাব। আপোনালোক ক্ষমা কৰি নিদিব। শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, তেখেতসকলৰ কুকীৰ্তি বহুত আছে, ৰাইজে জানে। আৰু তেখেতসকলক কিমান দিন জীয়াই থাকিব তেখেতসকলক? মানুহে গছকি মাৰিব তেখেতসকলক মাৰিব। থাকিবলৈ ঠাই নাপালে গুৱাহাটী চেণ্ট্ৰেল জেল মৰি গ'ল, পিটন দিব না চেণ্ট্ৰেল জেলত, সেইকাৰণে বাক্সা ডিষ্ট্ৰিক্টত পঠিয়াই দিছে। তাত কোনো মানুহ নাই, তাত বাচিব লাগিব না তাত। গতিকে ভগৱান আছে আৰু ভগৱানৰ ক্ষেত্ৰত আছো, ন্যায় পাবই। দুখ লাগিছে যে বাৰে বাৰে অসমীয়া ভাষাত অসমীয়া এজনক বুজাই আছো। অকল এই 60-70 জন অসমীয়া মানুহক সেই বিধানসভাত ৰঙাঘৰে কি কয় ৰজা ঘৰত তেওঁলোকে বহি আছে, তেওঁলোকে শুনা নাপায় নেকি? বুজি নাপায় অসমীয়া ভাষা? কি কৈ আছো মই SOPৰ কথা কম, আমি কি কৈ আছো? অসমীয়া হৈ পেলাই অসমীয়াত কৈ আছো যে আমাক ন্যায় লাগে। মানিলো, আপোনালোকে সময় লৈছে, আমি মানিলো। কিন্তু যেতিয়া গৃহ বিভাগত আপুনি নিজে আছে, গৃহ মন্ত্ৰীজন হৈ পেলাই আছে, আপুনি কেনেকে ক'ব পাৰে মই ৰাজপথত আহিম? কেনেকে ক'ব পাৰে যে মই তেল দিম তুমি ভোট দিবা? কেনেকে ক'ব পাৰে 1250 টকা দিম যে তুমি মোক ভোট দিবা? আমাক সেনেকুৱা ভোট নালাগে বা সেনেকুৱা ৰাজনীতি নালাগে। SOPৰ কথাত আহিলো। জুবিন দাই কোনোদিন এনেকুৱা SOPক কেতিয়াও খাতিৰ কৰা নাছিলে, কেতিয়াও খাতিৰ নকৰে। কিন্তু আজিৰ প্ৰজন্মই আমি এইখন জেগাত তেওঁলোকে খুব ধুনীয়াকৈ এখন ছ'চাইটি, এখন কমিটি গঠন কৰিছে, আমি শলাগ লওঁ, বৌহত আছে। আমি কেতিয়াও এইখিনি জেগা অপবিত্ৰ কৰিব নোখোজো। যদি অপবিত্ৰ কৰি আছে, এনেকুৱা ব্যাখ্যাবিলাকে অপবিত্ৰ কৰিছে। গোটেই অসমখন আচলতে গোটেই অসমীয়া মানুহৰ বুকুত বাৰে বাৰে 19 তাৰিখে যিটো ঘাঁ লাগিছিলে, সদায় নিমখ ছটিয়াই আছে, এওঁলোকে সদায় নিমখ ছটিয়াই আছে। মই বাৰে বাৰে কৈছো, অসমখন হৈ মাত দিছো, এজন খিলঞ্জীয়া যুৱক হৈ মাত দিছো, অসমীয়াৰ ভাষাৰে কৈ আছো। ইয়াতে যদি মদ্যপান কৰি কোনোবা আহিছে, চেকিং দিয়ক। যদি বিধানসভাৰ আমাৰ সচিবালয়ৰ সন্মুখত যিদৰে চেকিং পৰে 15 আগষ্ট 26 আগষ্ট যেনেকৈ সেই মেচিনটো সোমাই দিয়ে, বিদ্যা কৈছো, বিৰাট ভাল পাম। চেকিং দিয়ক, মদৰ বটল লওক, মদৰ বটল এনেকে বিচাৰক যে তুমি মদৰ বটল দিছা নেকি, ভাইটি নানিবা। কিন্তু এটা কথা কওঁ, বিতৰ্ক মদৰ বটলেৰে জুবিন দাৰ পৰিচয় অসমবাসী বিশ্ববাসীৰ আগত নিদিব।
বাৰে বাৰে কৈছোঁ টেটুটোক লৈ পেলাই আপোনালোকে যি বিতৰ্ক মন্তব্য দি আছে এইটো টেটু বোলে জুবিন দাই বোলে হিন্দুত্ববাদী আছিল বিশ্বাস কৰক জুবিন দাই সেই মাইথলজি বিলিভ কৰিছিল তেখেতৰ আদৰ্শক বিশ্বাস কৰিছিল কিন্তু কোনোদিন হিন্দু মুছলমান ভেদাভেদ কৰা নাছিল সেইজনে আছিল জুবিন দা মানি ল'ম কাৰণ এখন এনেকা নহয় যে এখন জুবিনদাৰ সমাজস্থলী নহয় এখন আমাৰ ভগৱানৰ জাগা হয় আমি জুবিনক ভাল পাওঁ আমাক এছবিৰ কোনো দৰকাৰ নাই আমি এছবি নিজে মানি চলিম যদি আমাক ন্যায় দিয়ে জুবিনাৰ ন্যায় লাগে তো জুবিনাৰ ন্যায় পালে আমি এছবি সব মানিম হেমন্ত মামাই যি কয় আমি তাকে মানিম ঠিক আছে হেমন্ত মামাই কৈছে জুবিন দাই মদ খোৱা নাছিলে ঠিক আছে জুবিন দাই মদ খোৱা নাছিলে ইয়াতে কোনো এজন মানুহে মদ খাই নাহে কিন্তু আমাক সঁচা ন্যায়টো দিয়ক ছিংগাপুৰত কি হৈছিলে ছিংগাপুৰত কি হোৱা নাছিলে তো আমাক গোটেই তথ্যখিনি দিয়ক আমাক ন্যায় দিয়ক তেতিয়া আমি মামাৰ যিকোনো নিয়ম মানিবৰ কাৰণে আমি ৰেডি আছো চেষ্টা কৰিছো আমাৰ দৰ্শকসকলক এনেকুৱা ধৰণে বৰ্তমানো এই যে জুবিন ক্ষেত্ৰ সেই জুবিন ক্ষেত্ৰত হাজাৰ অনুৰাগীয়ে জুবিন গাৰ্গৰ ন্যায় দাবী কৰিছে আৰু এনেকুৱা ধৰণে গামোচাত লিখি আনিছে জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ এনেকুৱা ধৰণে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল অনুৰাগী সেই অনুৰাগীসকলে এনেকুৱা ধৰণে জুবিন ক্ষেত্ৰত অহা দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো আছে জুবিনদাৰ ন্যায় প্ৰসংগটো আছে বৰ্তমানলৈকে সেই যিটো ন্যায় প্ৰক্ৰিয়া চলি আছে যদিও বৰ্তমানলৈকে যিটো সত্যতা সেই সত্যতা জানিব পৰা হোৱা নাই আজিৰ দিনটো যদি আমি ক'বলৈ যাওঁ যিখন এছঅপি জাৰি কৰা হৈছিল তাৰ সময়সীমা আছিল 10 বজালৈকে জুবিন গাৰ্গ ফেন ক্লাবৰ পৰা অনুৰোধ জনা হৈছিল 12 বজালৈ সময়সীমা বৃদ্ধি কৰিব লাগে আৰু তাৰ আংশিক সঁহাৰি হিচাপে চৰকাৰে 11 বজালৈ বৃদ্ধি কৰিছে ন্যায় প্ৰসংগটো আছে আজিৰ দিনটোত কি ক'ব গোটেই বিষয়টোক লৈ এছঅপিকে লৈ হওক বা জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটোক লৈ কি ক'ব ফাৰ্ষ্ট কথা আমাক জুবিন দাক ন্যায় লাগিবই আৰু এছঅপিটো আপোনাৰ অলপ টাইমটো বঢ়াই দিলে ভাল হয় যিহেতু মানে দিনত মানুহবিলাক কামত বিজি থাকে তো এইখিনি টাইমত লাগে অলপ বঢ়াই দিব লাগে সময়সীমা পূৰ্বৰ যিটো 10 বজা সময়সীমা আছিলে এঘণ্টা সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে বহুতে প্ৰতিক্ৰিয়া কৰিছে যে ভগৱানৰ কাষলৈ অহাৰ বাবে কোনো ধৰণৰ সময়সীমা নাথাকে যিকোনো সময়ত যেতিয়াই মন যায় আহিব লাগে এনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আপুনি গোটেই বিষয়টো বিষয়টো মানে আমাক মানে যিহেতু মানুহবিলাক দিনত মানে বিজি হৈ থাকে সেইকাৰণে অলপ টাইমটো বঢ়াই দিব লাগে যিহেতু 10 বজাৰ পৰা 11 বজা কৰি দিছে অলপ টাইমটো বঢ়াই দিলে ভাল হয় আমাৰ নিশ্চিতভাৱে আৰু কিছু লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম কি ক'ব আপুনি মোৰ ক'ব লগা কি জানে এতিয়া চাওক আমি মুছলিম মানুহ আমি বহুত দূৰৰ পৰা বহুত টকা খৰচা কৰি আছো ইয়াত সদায় জুবিন দা ক'বলৈ অহা নাই মুঠতে যিমান সোনকালে পাৰে এই বস্তুটো আমাৰ মানে সিদ্ধান্ত কৰিব লাগে হে এতিয়া দাদা মৰি গৈছে ইয়াৰ কাকো চাবলৈ আমাৰ নাই মুঠতে চিধা আঙুলিৰে ঘি নুঠে আমি সদায় পইচা খৰচা কৰি আহিব নোৱাৰিম মুঠতে যিমান সোনকালে পাৰে আমাৰ দাদা ন্যায় দিব লাগে যাতে আমাৰ জুবিন দা অমৰ হওক আৰু যদি চিধা আঙুলিৰে ঘি নুঠায় আমি এটা চৰকাৰে আমাক একো কৰিব নোৱাৰে মুঠতে আমাৰ সিদ্ধান্ত এটাই আমি গোটেই অসমৰ ৰাইজ লাগি যাম চৰকাৰৰ বেগত মানুহ আমাক জুবিনাৰ ন্যায় লাগে ন্যায় দিয়ক তাৰ পিছত আমি এছপি মানি ল'ম কাৰণ এখন এনেকা নহয় যে এখন জুবিনদাৰ সমাজস্থলী নহয় এখন আমাৰ ভগৱানৰ জাগা হয় আমি জুবিনক ভাল পাওঁ আমাক এছপিৰ কোনো দৰকাৰ নাই আমি এছপি নিজে মানি চলিম যদি আমাক ন্যায় দিয়ে জুবিনাৰ ন্যায় লাগে তো জুবিনাৰ ন্যায় পালে আমি এছপি সব মানিম হেমন্ত মামাই যি কয় আমি তাকে মানিম ঠিক আছে হেমন্ত মামাই কৈছে জুবিন দাই মদ খোৱা নাছিলে ঠিক আছে জুবিন দাই মদ খোৱা নাছিলে ইয়াতে কোনো এজন মানুহে মদ খাই নাহে কিন্তু আমাক সঁচা ন্যায়টো দিয়ক ছিংগাপুৰত কি হৈছিলে ছিংগাপুৰত কি হোৱা নাছিলে তো আমাক গোটেই তথ্যখিনি দিয়ক আমাক ন্যায় দিয়ক তেতিয়া আমি মামাৰ যিকোনো নিয়ম মানিবৰ কাৰণে আমি ৰেডি আছো জুবিনৰ কাৰণে যদি কয় বোলে ইয়াতে গোটেই জীৱন গোটেই ৰাতি পূজা কৰে নিশা কটাক তহঁতে এছবিৰ মতে যদি কয় বোলে গোটেই ৰাতি ইয়াত থাকিব লাগে আমি থাকিম কিন্তু আমাক ন্যায় দিয়ক তাৰ পিছত আমি মামাৰ কথা শুনিম কাৰণ আমি জুবিনক হেৰাইছো ন আমি জুবিনক বহুত ভাল পাওঁ কাৰণ আজি যদি আমি কি নিয়ম মানিম আমি আমাৰ যদি কিবা এটা দুখ লাগিছে গান এটা শুনিছো জুবিনৰ ওচৰত আহিছো কাৰণ আমাৰ কোন আছে না সব আছে কিন্তু আমাৰ তথাপিতো আমাৰ জুবিন দা আমাৰ কাৰণে ভগৱান হয় মোৰ যদি দুখ এটা লাগে চবৰে যেতিয়া দুখ এটা লাগিব আমি জুবিন দাৰ ওচৰত আহিম জুবিন দা এনেকুৱা হৈছে জুবিন দা ঠিক এনেকা গৰিমা বৌ আহিব ইয়াত এছপি ইয়াত কোনো
নালাগে খালি আমি এটাই আমাক কি লাগে আমাক ন্যায় লাগে জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দা অমৰ হওক জুবিন দা অমৰ হওক কাৰণ আমি জুবিনক বহুত ভাল পাওঁ জুবিনক কোনো এজন মানুহে বেয়া নাপায় জুবিন দা আমাৰ জুবিন দা কি আছিল আমি আগতে নাজানিছিলো কিন্তু জুবিন দা এতিয়া আমাৰ কাৰণে কি হয় আমি চবে জানো তো আমাৰ জুবিন দাক লাগে আমাক বেলেগ কাকো নালাগে খালি জুবিনৰ ন্যায় লাগে ন্যায় লাগে ন্যায় লাগে বাছ আমাক একো নালাগে আৰু এটা কথা আছে আমি এই কথাটো উল্লেখ কৰিছো জুবিন দা এতিয়াও অকলশৰীয়া নহয় জুবিন দা পূৰ্বৰ যেতিয়া তেওঁ সদায় মানুহৰ লগত ৰাইজৰ লগত থাকিব বিচাৰিছিল কিন্তু মই বাইদেউ সেইটো কথাই কৈছো যদিহে 10 বজা বা 11 বজাৰ পিছত ইয়াত কোনো লোক নাহে জুবিন দা নিশ্চিতভাৱে অকলশৰীয়া অনুভৱ কৰিব হৈ যাব কাৰণ জুবিন দাক আমি সদায় লগত ৰাখাটো বিচাৰো আৰু জুবিন দাই কৈ গৈছে কোনো পলিটিক্স নালাগে মই জুবিন দাই কেতিয়াও মুম্বাইত নাথাকিলে জুবিন দা সদায় আমাৰ অসমত থাকিলে কিহৰ কাৰণে গোটেই অসমৰ ৰাইজৰ কাৰণে জুবিন দা ইয়াত থাকিলে বা জুবিন দা কেতিয়াও অকলশৰীয়া হৈ থাকিব ন গোটেই ৰাতি ইয়াতে জুবিন দাৰ কাৰণে থাকিব কাৰণ জুবিন দা অকলে কেতিয়াও থাকিব নিদিয়ে আৰু আমি নিদিওঁ আমি জুবিন দাক অকলে থাকিব নিদিওঁ কোনো মামা হওক কোনোবা কংগ্ৰেছ নেতৃত্ব হওক কোনোবা যোনে নাহওক কিয় কাৰণ জুবিন দাক আমি সদায় অকলশৰীয়া থাকিব নিদিওঁ আৰু সদায় ইয়াতে আমি 9 বজাত হওক 10 বজাত হওক 11 বজাত হওক 3 বজাত হওক 5 বজাত হওক আমি সদায়